এৰিব লাগে বুলি ক'লে পৰা যায়নে বাৰু? হয়তো নোৱাৰি। কাৰণ আমাৰ ডায়েটত চাহটো এটা এৰিব নোৱাৰা সম্বন্ধ হৈ পৰিছে। চাহ এৰাটো বাদেই কম কৰিবলৈও মানুহে মন নকৰে। কথাটো হয়নে বাৰু? কমেণ্টত জনাবচোন। আজি মই চাহ আপোনালোকক এৰিবলৈ নকওঁ, চাহ খাবলৈ কম। যেনেকৈ চাহ খাই তেনেকৈ খাব পাৰিব, কিন্তু সময় কম কি কেনেকৈ চাহ খাব। আৰু যে অকল চাহপাতৰেই চাহ খাব লাগে তেনেকুৱা কোনো কথা নাই। ভিডিঅ' বনোৱা আছে তাৰ ওপৰত যে চাহপাতৰেই যে আমি চাহ খাব লাগিব তাৰ কোনো কথা নাই। গতিকে চাহটো কেনেকৈ খাব, কিহেৰে খাব, আৰু কোনটো সময়ত খাব আৰু কোনটো সময়ত নাখাব, আজি গোটেইখিনি কথা মই কভাৰ কৰিম। ভালকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। আৰু যদি কিবা বুজি নাপায় কমেণ্টত মোক সুধিব। আপোনালোকে এটা কথা জানি আচৰিত হৈ যাব, কেইটামান সৰু সৰু কথা যদি আমি চাহ বনোৱাৰ সময়ত মন কৰোঁ, তেতিয়াহ'লে আমি চাহৰ বেড এফেক্টৰ পৰা আমি বাচি যাব পাৰোঁ। চাহখিনি আমি অমৃত বনাই ল'ব পাৰোঁ, যিহেতু আমি চাহ সদায় খাওঁ। আমি যদি মন কৰোঁ আৰু চাহত যদি আমি কেইটামান বস্তু এনেকুৱা মিহলাই লওঁ, তেতিয়াহ'লে ব্লাড চুগাৰ, ডায়েবেটিছ, পেটৰ ফেট আৰু হাৰ্ট ডিজিজ কম কৰাত বা একেবাৰে নোহোৱাত সহায় হ'ব পাৰে আমাৰ এই চাহ খোৱাৰ নিয়ম সলনি কৰি।